নমস্কাৰ মই কুমুদ দাস USTM সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছো আমি প্ৰতি শনিবাৰে নিশা 9 বজাত শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰো আৰু কিছু সংখ্যক বিশিষ্ট ব্যক্তিক মাতি আনি আপোনালোকৰ সন্তানৰ মনত বা শিক্ষাৰ্থীৰ মনত বা অভিভাৱকৰ মনত উদয় হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ আমি চেষ্টা কৰো এই এঘণ্টীয়া অনুষ্ঠানত আজিও আমি এটা সুকীয়া বিষয় লৈ আপোনালোকৰ সন্মুখত উপস্থিত আছো আমি আজি কথা পাতিব খুজিছো অসমত অভিযান্ত্ৰিক শিক্ষা প্ৰত্যাহ্বান আৰু সম্ভাৱনা কি আছে সেই বিষয়টো লৈ ৰাজ্যত অনেক শিক্ষাৰ্থী আছে যিসকল শিক্ষাৰ্থীয়ে দ্বাদশ পৰ্যায়ৰ পিছত ইতিমধ্যে ইঞ্জিনিয়াৰিং বা অভিযান্ত্ৰিক শাখাত নাম ভৰ্তিৰ বাবে সাজু হৈছে বা কিছু সংখ্যকে ইতিমধ্যে যি বাছনি পৰীক্ষা অনুষ্ঠিত হৈ সেই পৰীক্ষাটো বহিছে কিন্তু আজিৰ তাৰিখত অভিযান্ত্ৰিকৰ কোনখন ক্ষেত্ৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ বা প্ৰত্যাহ্বান কোনখন ক্ষেত্ৰত আহিছে বা আপোনাৰ সন্তানে যদি অভিযান্ত্ৰিক শাখাত অধ্যয়ন কৰিব বিচাৰে অসম কিংবা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন বিদ্যায়তনিক প্ৰতিষ্ঠানত আপোনাৰ সন্তানে নাম লগোৱা উচিত কোচ স্কলাৰশ্বিপ পাব এই সকলো বিষয় আপোনাৰ সন্মুখত আজি তুলি ধৰিবলৈ প্ৰয়াস কৰিম ষ্টুডিঅ'ত তিনিগৰাকী অতিথি আমি আমন্ত্ৰণ জনাই মাতি আনিছো মই প্ৰথমেই স্বাগতম জনাইছো ৰিজিয়নেল ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ ৰেজিষ্ট্ৰাৰ জয়নুল আবেদিন ডাঙৰীয়া স্বাগতম জনাইছো মোৰ বাওঁকাষে আছে ডক্টৰ প্ৰীতম কুমাৰ পাঠক অধ্যক্ষ ৰিজিয়নেল ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় আৰু এগৰাকী অধ্যাপক তেখেত কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ মুৰব্বী অধ্যাপক কাৰ্জন বসুমতাৰী মই তিনিগৰাকী অতিথিকে স্বাগতম জনাইছো আৰু লগে লগে আমি জনাইছো যে যিসকল দৰ্শকে অভিযান্ত্ৰিক শাখাত অধ্যয়ন সম্পৰ্কীয় প্ৰশ্ন কৰিব খোজে যিকোনো সংশয় যিকোনো প্ৰশ্ন আপোনালোকে কৰিব পাৰিব আমাৰ এই বিশেষ অনুষ্ঠানত আৰম্ভণিতে মই আপোনালোকক জনাই দিছো ৰিজিয়নেল ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় এখন অভিযান্ত্ৰিক প্ৰতিষ্ঠান উচ্চ অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠানত অধ্যয়ন কৰি বহু শিক্ষাৰ্থীয়ে ইতিমধ্যে কেম্পাছ ইণ্টাৰভিউৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তি লাভ কৰিছে আৰু অসমৰ অভিযান্ত্ৰিক শিক্ষাৰ ক্ষেত্ৰত ৰিষ্টে এক সুকীয়া নাম কৰিবলৈ সক্ষম হৈছে নেহু অৰ্থাৎ নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটি এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ অধীনস্থ এইখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰা বহু শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যত বা উজ্জ্বল ভৱিষ্যতৰ কথা আমি ইতিমধ্যে গম পাইছোঁ আৰু সেই কথা মই অধ্যক্ষ ডাঙৰীয়াৰ পৰা অকণমান জানিব খুজিম পাঠক ছাৰ এতিয়া তেনেকুৱা বহুত আছে কেম্পাছ ইণ্টাৰভিউ হয় বা অন ষ্টাডি জব অফাৰ আহে তেনেকুৱা পৰিৱেশ অসমত এতিয়া খুব ভাল হৈছে নেকি ইঞ্জিনিয়াৰিং ক্ষেত্ৰখনতে বা আমাৰ শিক্ষাৰ ক্ষেত্ৰতেই মানে আপুনি যেটো কেম্পাছ ইণ্টাৰভিউৰ কথা কৈছে হয় কেম্পাছ ইণ্টাৰভিউটোৰ ট্ৰেণ্ডটো কিছুদিনৰ পৰা ভাল হৈছে এটা মানে আহি যায় আৰু নৰ্থ ইষ্টত নতুন এটা ধাৰা হৈছে যে লুক ইজ যেটো পলিচি আছে ইয়াৰ কাৰণে নতুন নতুন ধৰণৰ ইয়াত ইনভেষ্টমেণ্ট হৈছে আৰু আপুনি জানে যে মই আপুনি যদি বেয়া নাপায় এইখিনি কথা কণ্টিনিউ ৰাখিম কিন্তু এগৰাকী দৰ্শকে ফোন কৰিছে ফোনটো লৈ লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে আমাৰ তিনিগৰাকী অতিথিয়ে আপোনাৰ প্ৰশ্ন শুনিব এতিয়া আপুনি কৰিব পাৰে আপোনাৰ প্ৰশ্নটো হয় হয় নমস্কাৰ হয় হয় মই হাতলা চুক 2 নং মৰাণকা তিতাবৰ ফোন কৰিছিলো হয় হয় মোৰ নামটো শ্ৰী মেৰিন গগৈ হয় হয় এই মেৰিন গগৈ মোৰ নাম মেৰিন গগৈ হয় মেৰিন গগৈ কওক হয় 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 ফোনটো যোগাযোগ বিচ্ছিন্ন হৈ গ'ল তেখেতৰ প্ৰশ্নটো আহি নাপালে তেখেতে আকৌ এবাৰ কৰিলে আমি নিশ্চয় ল'বলৈ চেষ্টা কৰিম মই মানে কি ক'ব খুজিছিলোঁ এতিয়া যিবিলাক নৰ্থ ইষ্টৰ বাহিৰৰ ইঞ্জিনিয়াৰ আছে তেওঁলোক নৰ্থ ইষ্টত আহিব নোখোজে কিন্তু ইয়াত আকৌ প্ৰস্পেক্টটো বাঢ়ি গৈছে গতিকে যিবিলাক কোম্পানী বা যিবিলাকে ইয়াত কাম কৰিব খোজে তেওঁলোকে ইয়াৰ ইঞ্জিনিয়াৰবিলাকক ল'ব খোজে গতিকে সেইকাৰণে এই ধাৰাটো মানে যিটো এইটো অলপ বৃদ্ধি পাইছে ইয়াৰে ল'ৰাক ইয়াতে এপইণ্টমেণ্ট দিব লাগে মাজতে 2000 চনমানত বা 98 99 তেনেকুৱা অকণমান ইঞ্জিনিয়াৰিং ক্ষেত্ৰত অলপমান সমস্যা আহিছিল যে চাকৰি ক্ষেত্ৰত কিন্তু এতিয়া আকৌ সেই ট্ৰেণ্ডটো আহিছে জয়নুল আবেদিন ডাঙৰীয়া আচ্ছা জবৰ কথা লৈ এতিয়া এইটো বস্তু হ'ল যে স্পেচিয়েলি যেতিয়া নৰ্থ ইষ্ট বুলি কওঁ তেতিয়া ইয়াত এটা আমাৰ এটা ফেমিলি নিচিনা হৈ গ'ল নৰ্থ ইষ্ট 7 ষ্টেটছ তো ইয়াত ক'ত কেনেকুৱা কেম্পাছ ইণ্টাৰভিউ হৈ আছে আমি চবেই শ্বেয়াৰ কৰোঁ বেচিকেলি যিমান আপোনাৰ IIT হৈ গ'ল NIT হৈ গ'ল ইয়াৰ ষ্টেট ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটি যেনেকৈ AEC হৈ গ'ল সেইটো চবেই এইবোৰ গুৱাহাটী ইউনিভাৰ্চিটি খবৰ দিয়ে ক'ত কেম্পাছ ইণ্টাৰভিউ চলি আছে তাত আমাৰ এতিয়া ধৰি লওক যেনেকৈ আমাক খবৰ দিলে আপোনালোকৰ যিটো এলিজিবল ষ্টুডেণ্ট আছে পঠাওক তো ইয়াত কি হয় ফ্লেক্সিবিলিটি এটা আহি যায় যে আপুনি এইটো ইউনিভাৰ্চিটিত গৈ কিনে কেম্পাছ ড্ৰাইভ দিলে নেহুত গৈ দিলে এনেকুৱা এটা মানে ষ্টুডেণ্টৰ কাৰণে অপশ্যনছ বহুত এটা চেইন এটা নিচিনা হৈ যায় মানে আমাৰ ধৰি লওক নৰ্থ ইষ্ট ইনষ্টিটিউচনৰ মাজত ভাল এটা কোলাবৰেশ্যন আছে তেজপুৰ ইউনিভাৰ্চিটি বা তেনেকুৱা ধৰণৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আমাৰ আসাম ইউনিভাৰ্চিটি গোটেইকেইখনে ভাল ইউনিভাৰ্চিটি আৰু তাৰ মাজত ধৰক ৰিষ্টৰো এটা ভাল আছে মই আৰু আপোনাৰ পৰা ল'ম কিন্তু এগৰাকী দৰ্শকৰ ফোন আহিছে মই ফোনটো লৈ লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' নমস্কাৰ ছাৰ নমস্কাৰ
হয় মই ধুবুৰীৰ পৰা কৈ আছো মই এতিয়া গোৱালপাৰা পলিটেকনিকত পঢ়ি আছো হয় বৰ্তমান মানে অসমত মেকানিকেল শাখাৰ কাৰণে আপোনাৰ স্কিলটো কেনেকুৱা চলি আছে এইটো জানিব বিচাৰিছো স্যাৰ তো মই দিব বিচাৰিছোঁ তো মেকানিকেল ইঞ্জিনিয়াৰিং এটা ভাৰ্চেটাইল ডিপাৰ্টমেণ্ট এনেকুৱা নহয় যে অকল এটা ব্ৰাঞ্চ या এটা ফিল্ডতে এইটো ৰখি যায় ইয়াত ডিজাইন হৈ গ'ল অটোমোবাইলছ হৈ গ'ল প্ৰডাকশ্যন হৈ গ'ল এইখিনি জেগাত এতিয়া স্কিল একুৱায়াৰ কৰিবলৈ এতিয়া ডিপেণ্ড কৰিব এতিয়া মই ফেব্ৰিকেশ্যন ফিল্ডত যাম প্ৰডাকশ্যন ফিল্ডত যাম নে মই ডিজাইনত যাম যদি মই ডিজাইনত যাওঁ অবভিয়াছলি মই ডিজাইনৰ যিখিনি স্কিল সেইখিনি একুৱায়াৰ কৰিব লাগিব এতিয়া কলেজত ধৰি লওক সি অবভিয়াছলি যদি পলিটেকনিক কৰি আছে তো ভেৰিয়াছ মেচিনৰ থ্ৰু দি গৈছে মেচিনৰ কামখিনি কৰিছে তো সেই মেচিনৰ কামৰ লগে লগে আজিকালি কি হৈছে ছফ্টৱেৰ দৰকাৰ ছফ্টৱেৰত অলপমান এক্সপাৰ্ট হোৱাটো দৰকাৰ তো সেইখিনি ছফ্টৱেৰো শিকিব দৰকাৰী স্পেচিয়েলি ছফ্টৱেৰ ৰিলেটেড কাম আৰু মেচিন ৰিলেটেড কাম আজিকালি নতুন নতুন মেচিন আহি আছে নতুন নতুন ছফ্টৱেৰ আহি আছে যেনেকৈ এতিয়া চাওক যেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ লগাই কিনে আপোনাৰ মেকানিকেলৰ বহুতখিনি মেচিন আছে যিটো অট'মেটিকলি কাম কৰে তেখেতে যিজনে প্ৰশ্নটো কৰিলে পলিটেকনিকৰ তেওঁ চাগে আফটাৰ 10th তেওঁ চাগে পলিটেকনিকত গৈছে আগতে এটা সুবিধা আছিলে যে বিটেক বা বিট এডমিশ্যন ল'বলৈ হ'লে পলিটেকনিক কৰাৰ ল'ৰাক কিছু ডাইৰেক্ট 4th 3rd চেম নে থাৰ্ড চেমত ল'ব থাৰ্ড চেমত এতিয়াও সেই সুবিধা আছে যদি তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী বিচাৰে তেনেকুৱা ধৰণৰ তাৰ কাৰণে এন্ট্ৰেন্সত বহিব লাগিব নে নালাগে এন্ট্ৰেন্সত একচুয়ালি কি হয় থাৰ্ড সেমিস্টাৰ সিটবোৰ কম থাকে তো এন্ট্ৰেন্স সেন্ট্ৰেল ইউনিভাৰ্সিটিজবোৰ এন্ট্ৰেন্স পাতে কিন্তু আমাৰ তাত এনেকৈ এন্ট্ৰেন্স লোৱা নহয় ডাইৰেক্ট এন্ট্ৰি সুবিধা আছে কিন্তু মই সাজেশন কৰিব বিচাৰিম যোনজনে ফোন কৰি আছে স্কিল একুৱায়াৰৰ ক্ষেত্ৰত তেওঁ এইটো ভাবি চলিব লাগিব যে মই জবটো কৰিমে যিমান মহাৰত্ন কোম্পানীজ আছে নৱৰত্ন কোম্পানীজ আছে তাত জব কৰিম চেষ্টা কৰিব লাগে লগতে এইটো চেষ্টা কৰিব লাগে যে মই এটা এন্টাৰপ্ৰেনাৰশ্বিপ ষ্টাৰ্ট কৰিব লাগে আৰু মেকানিকেল ফিল্ডত বহুতখিনি জায়গা আছে য'ত এপ্লাই কৰিব পাৰে তো এতিয়া ধৰি লওক এতিয়া যেনেকৈ স্কিলৰ কথা কৈছে স্কিল এইটো হ'ব লাগিব যে মই মেচিনো জানো লগতে মই ছফ্টৱেৰো জানো এতিয়া মোৰ কথা হ'ল যদি এজ এ ষ্টুডেণ্ট মই যদি মেকানিকেল ইঞ্জিনিয়াৰিং কৰি আছোঁ তো মই এইটো চাব লাগিব যে মই মেচিনটো শিকি লৈছোঁ কিন্তু সেই মেচিনটো চলাবলৈ ছফ্টৱেৰ দৰকাৰী সেই ছফ্টৱেৰৰ ওপৰতো মোৰ নলেজ হ'ব লাগিব ওকে তো সেইটো চেষ্টা কৰি ৰাখিব লাগিব যে মই নতুন নতুন স্কিল একুৱায়াৰ কৰোঁ নতুন নতুন ছফ্টৱেৰ কি শিকিব লাগে আৰু তাৰ কাৰণে মই কিছুমান ছাজেশ্যন দিব বিচাৰিম এতিয়া চাই আছে যিহেতু তো নৰ্মেলি NPTEL নেশ্যনেল পৰ্টেল ফৰ ই লাৰ্ণিং IIT হোষ্ট কৰে এইখিনি কোৰ্চেছ আছে তাত গৈ সি যোনেও হওক যোন ষ্টুডেণ্ট যদি বিচাৰে কোৰ্চ কৰিবলৈ কাৰণে কোৰ্চ কৰিব পাৰে তাৰ বাহিৰেও আছে IIT বম্বেৰ স্পকেন টিউটৰিয়েল বুলি এটা program আছে য'ত মেকানিকেল ইঞ্জিনিয়াৰিং বাকি সব ল্যাববোৰ হোষ্ট কৰা হয় তো সেই ল্যাবৰ প্ৰগ্ৰামবোৰ ফ্ৰী অফ কষ্ট ম্যাক্সিমাম ফ্ৰী অফ কষ্ট হয় গৈ শিকিব পাৰে আৰু কিছুমানৰ বহুত মিনিমাম কষ্ট লাগে তো সেইখিনি অনলাইনে হেঁতি গম পাই যাব যে মই মেকানিকেলত এইখিনি স্কিল দৰকাৰী ইয়া মই চিভিলত এইখিনি স্কিল দৰকাৰী সো এইখিনি জেনাৰেল বস্তু সো যদি মই পঢ়ি আছো তো মোৰ দৰকাৰ মোৰ ৰেসপন্সিবিলিটি এটো যে মই নিজকে আগবঢ়াই নিয়াটো বা আপলিফ্ট কৰি নিয়াটো তেওঁ এটা গুৰুত্বপূৰ্ণ কথা হ'ব আৰু এটা ফোন কল আছে আমি ফোন কলটো লৈ লৈছো হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰিব আপোনাৰ প্ৰশ্নটো কৰক হেল্ল' হয় মই যেটা আপোনাৰ কোৱেশ্চন হেল্ল' হয় আপুনি প্ৰশ্নটো কৰিব পাৰে মোৰ যেহেতু এইটো আপোনাৰ শিক্ষাৰ বিষয়ে ডিসকাস হৈ আছে মোৰ কোৱেশ্চন হ'ল যেটো আপোনাৰ বৰ্তমান অসমত যেটো আপোনাৰ বানপানী পৰিস্থিতি COVID-19 ৰ ডিসকাশন হৈ আছে হয় তো বৰ্তমান ইউজিসি যেটো গাইডলাইন দিছে আপোনাৰ লাষ্ট সেমিষ্টাৰৰ কাৰণে কিন্তু কিমান গ্ৰহণযোগ্য কাৰণ বৰ্তমান যেটো আপোনাৰ লকডাউন এণ্ড কৰোনা পৰিস্থিতি আপোনাৰ কমপ্লিট যেটো ছাত্ৰ সমাজ সেইটো আপোনাৰ সংকিত হৈ আছে তো ইউজিসি গাইডলাইন কিমান গ্ৰহণযোগ্য হ'ব পাৰে হয় ধন্যবাদ জনাইছো আপোনাক হয় ধন্যবাদ জনাইছো আপোনাক এই বিষয়টো আমি আগৰ সপ্তাহত আমি আলোচনা কৰিছো এই বিষয়টো আমাৰ এগৰাকী অতিথি USTMৰ চেঞ্চেলৰ এম মহিবুল হক ছাৰে তেখেতে উত্তৰ দিছিলে আজি আমি উত্তৰ নিদিও এই বিষয়টো সন্দৰ্ভত বিশ্ববিদ্যালয়সমূহ যিহেতু UGCৰ অধীনত চলে গতিকে UGCয়ে দিয়া নিৰ্দেশনা মানি চলিবলৈ আৰু শিক্ষাৰ্থীৰ কাৰণে চিন্তা কৰে বিশ্ববিদ্যালয়সমূহে আৰু সেই ধৰণে বিশ্ববিদ্যালয়সমূহ আগবাঢ়িব আৰু বিশ্ববিদ্যালয়সমূহৰ সিদ্ধান্তৰ প্ৰতি আমাৰ সন্মান আছে গতিকে এই বিষয়টো বাদানুবাদ বা বিতৰ্কৰ বিষয় হ'ব পাৰে কিন্তু আমি UGC বা বিশ্ববিদ্যালয়সমূহৰ সিদ্ধান্তৰ ওপৰত আমি ব্যক্তিগত মন্তব্য আমি দিব নোৱাৰো আৰু এটা ফোন কল আছে ফোন কলটো লৈ লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে স্যার মই বাস্কা জিলা নৰাবস্তিৰ পৰা কৈ আছো হয় মোৰ নাম শ্ৰী জয়ন্ত ৰাজবংশী হয় ৰাজবংশী কওক মোৰ ছোৱালীটো যোৱাবাৰ ছেকেণ্ড পাইছিলে মেট্ৰিকত হয় এইবাৰ ফাৰ্ষ্ট পালে এতিয়া মই মোৰ প্ৰগ্ৰেম লাগিলে লাগি এতিয়া কি পঢ়ালে ভাল হ'ব আপোনালোকৰ সায়েন্স নে আৰ্টস তেওঁৰ
আৰ্টছ ছাৰ আৰ্টছ ঠিক আছে তেওঁৰ পাৰ্চেণ্টেজ যিহেতু ফাৰ্ষ্ট ডিভিজন আছে তেওঁ জেনেৰেল গ্ৰেজুৱেশ্যন কিবা এটা যি তেওঁৰ ইণ্টাৰেষ্ট সেইটো বিষয় লৈ তেওঁ এডমিশ্যন ল'ব পাৰিব ভাল কলেজ এখনত এডমিশ্যন মই আপোনালোকৰ হৈ মই উত্তৰটো দি দিছোঁ একো নাই ধৰি লওক এতিয়া আৰ্টছ সব ব্ৰাঞ্চ ইকুৱেলি ইম্পৰ্টেণ্ট হয় এতিয়া ছাপ'জ আৰ্টছত যদি পাছ হৈছে এতিয়া বহুতখিনি অপশ্যনছ আছে এতিয়া কমাৰ্চত যাব পাৰে ইয়া আৰ্টছতে গৈ হায়াৰ এডুকেশ্যন ল'ব পাৰে তাৰপিছত গৈ CA এক্সাম দিব পাৰে বহুত অপশ্যনছ আছে এতিয়া মোৰ হিচাপততো ধৰি লওক এতিয়া ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰিব মই চিভিল ছাৰ্ভিচৰ এক্সাম দিব মন আছে নেকি সেই ষ্টুডেণ্টৰ ভিউটো চাব লাগিব তাৰ ভিজন কি আছে যে মই গৈ কিনে চিভিল ছাৰ্ভিচৰ এক্সাম দিম নে মই কমাৰ্চত গৈ চিভিল ছাৰ্ভিচৰ কাৰণে ইণ্টিগ্ৰেটেড কোৰ্ছো আহিছে একেলগে সিদিনা USTMৰ আমাৰ আপোনালোকৰ তাত আছে ইঞ্জিনিয়াৰিঙৰ কাৰণে মানে চিভিলৰ কাৰণে BSc এডমিনিষ্ট্ৰেশ্যন কোৰ্ছ আছে ওকে সেই ধৰণৰ কোৰ্ছতো যাব পাৰে তেনেকুৱা এটা সুবিধা আছে আৰু সেই ধৰণে ছাত্ৰী বৰ্গৰাকী মই যোনটো ক'লো USTM কথা ক'লো যোনটো BA এডমিনিষ্ট্ৰেশ্যন কোৰ্ছ ৰেষ্টত নহয় USTMত আছে USTMত আছে হয় সেই কথাটো আমি বিগত সপ্তাহত ভালকৈ কৈছিলোঁ আমাৰ অনুষ্ঠানসমূহ যদি চাই থাকে এনেকুৱা ধৰণৰ খুদুৱনি যি থাকে প্ৰতি শনিবাৰে নিশা 9 বজাত আমি এই অনুষ্ঠান কৰোঁ USTM সিদ্ধান্ত প্ৰতিটো প্ৰশ্নৰ উত্তৰ এই অনুষ্ঠানৰ কোনোবাটো নহয় কোনোবা খণ্ডত আপুনি পাই যাব আৰু ইউটিউব যোগেও এই অনুষ্ঠান চাব পাৰে লগতে আমাৰ এই অনুষ্ঠানৰ যি আগবঢ়াই আহিছে USTMৰ ৱেবছাইট এটা আছে ustm.ac.in তাতো আপোনালোকে কিবা খুদুৱনি থাকিলে তেওঁলোকৰ ফোন নম্বৰ দিয়া আছে তাত জানিব পাৰে মই বসুমতাৰী আৰু এটা ফোন কল আহিছে আপোনাৰ ওচৰলৈ যোৱাৰ আগতে মই ফোন কলটো লৈ লৈছোঁ হয় আপুনি প্ৰশ্নটো আপুনি কৰিব পাৰে আপোনাৰ প্ৰশ্নটো কওক হয় ছাৰ মোৰ 2 years gap আছিলে ইঞ্জিনিয়াৰিং কৰি আছো মই কিন্তু মোৰ জব প্ৰব্লেম হ'ব নেকি আগলৈ কোৱেশ্চনটো আকৌ এবাৰ প্ৰশ্নটো কৰিব নেকি আপুনি হয় মোৰ 2 years gap আছিলে ইঞ্জিনিয়াৰিং কৰাৰ আগত এতিয়া মই ইঞ্জিনিয়াৰিং কৰি আছো মোৰ জব প্ৰফাইলত পিছলৈ দিগদাৰ হ'ব নেকি মোৰ গেপ আছিলে কাৰণে ওকে ইঞ্জিনিয়াৰিং আপুনি কোনটো ব্ৰাঞ্চত কৰি আছে চিভিলত এতিয়া চিভিলত ছাৰে দিব পাৰে চবেই দিব পাৰে প্ৰব্লেমটো কি হৈছে বুলি ক'লে তেওঁ 2 years জব কৰি আছিলে তাৰপিছত এতিয়া ইঞ্জিনিয়াৰিং কৰি আছে তো তেওঁ কোৱেশ্চনটো এইটো হ'ল যে এই গ্যাপটো কিবা ইফেক্ট পেলাব নেকি ইঞ্জিনিয়াৰিং জবৰ এইটো একো এফেক্ট নেপেলায় তেওঁ প্ৰত্যেক জবত সেই একজাক্টলি কোনটো জবত তেওঁ ইণ্টাৰভিউ দিয়ে তাৰ সেই জব মতে বেলেগ বেলেগ ধৰণৰ তাত নিয়ম থাকে কিন্তু তাতে গেপ লৈ তেনেকুৱা কোনো হেৰি নকৰে কোনো কথা নকৰে এইটো আজিকালি এইটো জনা হৈছে যে মানে জীৱনটোতো সিমান মসৃণ নহয় টেকনিক্যাল শিক্ষাত ওৰ পৰা তত গৈছে কোনোবাই চাকৰি কৰিছে কোনোবাই দেৰিলৈকেও কৰিছে কোনোবাই 3 বছৰ গেপ দিও কৰিছে এইবিলাক একো দৰকাৰ মানে চিন্তনীয় বিষয় নহয় তেওঁ যিটো পৰীক্ষা দি চাকৰি পাব বিচাৰিব সেই পৰীক্ষাটোত তেওঁ ভাল কৰিব লাগিব কথা ইমানেই মূল কথা এইটো 1 year 2 years matter নকৰে 1 year 2 years matter নকৰে আৰু এটা কথা হয় যেতিয়া মই এইটো কওঁ জব বিচৰাৰ ক্ষেত্ৰত হেল্পে কৰিব এক্সপেৰিয়েন্স হিচাপত এইটো কাউন্ট কৰা হ'ব ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত মানে পাৰ্চনেলিটো বহুত প্ৰয়োজন একাডেমিক যিটো আছে পাৰফৰ্মেন্স তাৰ সমানে তেওঁৰ ব্যক্তিত্ব কেনেকুৱা ইণ্টাৰভিউত সেই কথাটোৱে মূল কথাই তেওঁ কাম কৰাব পৰা মানুহ হয়নে নহয় যেতিয়া তেওঁ জব আছে বা গেপ থকাৰ পিছতো তেওঁ আহি পঢ়িব পাৰিছে ইট মিনছ তেওঁ ইয়াৰ অৰ্থটো এইটো হ'লগৈ তেওঁৰ শক্তি আৰু ইচ্ছা আছে গতিকে আৰু এটা প্ৰশ্ন লৈ লৈছোঁ এগৰাকী দৰ্শকৰ পৰা হয় আপুনি উত্তৰটো নিশ্চয় পালে আৰু আমি আন এগৰাকী দৰ্শকৰ ওচৰলৈ গৈছোঁ হয় আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' আপুনি কৰিব পাৰে প্ৰশ্নটো আপোনাৰ হয় আপোনাৰ প্ৰশ্নটো কৰিব পাৰে টিভিটোৰ পৰা অলপ দূৰলৈ আহক আপুনি টিভিত শুনিব নালাগে আপুনি ডাইৰেক্ট ফোনত শুনিব পাই আছে আমাৰ কণ্ঠস্বৰ মই মানে যদি ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং ল'ব খোজো হয় হেল্ল' কৈ যাওক আমি শুনি আছো কৈ যাওক মই মানে এবাৰ যোৰহাটৰ পৰা মেট্ৰিক পাছ কৰিছো মই যদি ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং ল'ব খোজো কোনটো ৱেবছাইট বা কোনটো এপছ ব্যৱহাৰ কৰিব লাগিব অনলাইনত সেই সন্দৰ্ভত অলপ ক'বচোন মেট্ৰিক পাছ কৰিছে ইঞ্জিনিয়াৰিঙৰ আচ্ছা মেট্ৰিক যদি পাছ কৰিছা তুমি এটা সিম্পল বস্তু হ'ল 11 তুমি পঢ়ি আছা চাগে এতিয়া স্পেশালি ইঞ্জিনিয়াৰিঙৰ কাৰণে মেইন বস্তু হ'ল ফিজিক্স কেমিষ্ট্ৰি আৰু মেথছ ফিজিক্স কেমিষ্ট্ৰি মেথছ আৰু ইয়াৰ কাৰণে অনলাইন ৱেবছাইটছ বহুত আছে এতিয়া মই কোনোবা ৱেবছাইটৰ নাম কৈ দিলে এইটো এটা ব্ৰেণ্ডিং কৰাৰ নিচিনা হৈ যাব চ' মই নাম ক'ব নোৱাৰিম কিন্তু মই এইটো বস্তু ছাজেশ্যন দিব বিচাৰিছোঁ যে মেথমেটিক্স আৰু ফিজিক্সৰ কনচেপ্ট বহুত ক্লিয়াৰ হ'ব লাগিব তুমি যদি বিচাৰিছা যে
কি কয় JEE মেইনছ ক্লিয়াৰ কৰিবলৈ কাৰণে তেতিয়াহ'লে তোমাৰ এতিয়াৰ পৰাই ফিজিক্স মেথছ এই দুটা ভালকৈ ফ'কাছ কৰিব লাগিব কেমিষ্ট্ৰিও লাগিব বাট ফিজিক্স আৰু মেথছৰ কাৰণে যিটো এপ্লিকেশ্যন ৰিলেটেড প্ৰব্লেমছবোৰ ভালকৈ ছল্ভ কৰিব লাগিব আৰু যিটো ক্লাছত পঢ়া হয় আৰু যিটো স্পেচিয়েলি চবৰে চিলেবাছ দিয়া থাকে সেই চিলেবাছ চাই কিনে পঢ়িব লাগে আৰু অনলাইন এতিয়া বহুতখিনি কোৰ্চেছ এভেইলেবল আছে ইউটিউবতো আছে কোৰ্চেছ কিছুমান ইয়া বহুত কোৰ্চেছ আছে এতিয়া নামবোৰ ল'বৰ কাৰণে এইটো একচুৱেলি মই ল'ব পৰা নাই এই নামখিনি ইয়াত এইটো সাম ৰিজনছ আৰ দেয়াৰ সো আই কান্ট টেক দ্য নেমছ বাট তাত বহুত আছে আপোনাক ব্যক্তিগতভাৱে লগ ধৰিলে পৰামৰ্শ যদি বিচাৰে তেতিয়া চাগে বিচাৰে, আপুনি ক'ব ক'ব পাৰিব পাৰো, কিন্তু অন এয়াৰ কৈ দিবলৈ কিছুমান অসুবিধা আছে হয়। ঠিক আছে বসুমতাৰী মই অলপ কম্পিউটাৰ সায়েন্স আৰু ইঞ্জিনিয়াৰিঙৰ বিষয়ে আপোনাৰ লগত পাতিম এটা সৰু বিৰতিৰ পিছত কম্পিউটাৰ সায়েন্স বা অন্যান্য ক্ষেত্ৰত কিদৰে সুবিধা আছে ইঞ্জিনিয়াৰিঙৰ সেই বিষয়ে আপোনালোকক জনাম লগতে আপোনালোকৰ প্ৰশ্ন ল'ম সৰু এটা বাণিজ্যিক বিৰতি লৈছোঁ পুনৰ উভতি আহিছোঁ USTM সিদ্ধান্ত অনুষ্ঠানলৈ আৰু এই অনুষ্ঠানত আমি প্ৰতিদিনেই প্ৰতি শনিবাৰে নিশা 9 বজাৰ পৰা 10 বজালৈ আপোনালোকক শৈক্ষিক বিভিন্ন বিষয় লৈ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ অতিথি কেইবাগৰাকীকো আমি আমন্ত্ৰণ জনাই ষ্টুডিঅ'ত লৈ আনো আজিও 3গৰাকী অতিথি আমাৰ মাজত উপস্থিত আছে অতিথিসকল আপোনালোকৰ সন্মুখত আছে আৰু মই আকৌ এবাৰ চিনাকি কৰি দিছোঁ জয়নাল আবদিন তেখেত ৰেজিষ্টাৰ ৰিষ্টৰ আৰু আমাৰ লগত আছে অধ্যক্ষ ডক্টৰ প্ৰীতম কুমাৰ পাঠক আৰু কাৰ্জন বসুমতাৰী আছে তেখেত অধ্যাপক এগৰাকী দৰ্শকৰ ফোন কল লৈছোঁ আৰু আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে এই মুহূৰ্তত আমাৰ অতিথিসকলে আপোনাৰ কণ্ঠস্বৰ শুনিবলৈ পাব কওক আপোনাৰ প্ৰশ্নটো কৰিব পাৰে আপুনি এতিয়া স্যাৰ মানে মোৰ প্ৰশ্নটো হ'ল যে স্যাৰ মই ডিপ্ল'মা কৰিছিলোঁ মেকানিকেলত হয় মানে কি হ'ল এতিয়া মানে মই টেকটো কৰিব মন আছিলে মানে আপোনাৰ আপোনাৰ বিটেক কৰিবৰ মন আছিলে ৰিষ্টত বা USTMত আপুনি য'তেই সুবিধা পায় আপুনি কৰিব খুজিছে আৰু মানে কি হ'ল স্যাৰ মানে প্ৰশ্নটো এনেকুৱা হয় মানে কি হ'ল মোৰ মানে ঘৰৰ প্ৰব্লেম অলপ মানে আৰ্থিক প্ৰব্লেম অলপ চলি আছে এতিয়া সেনেকুৱা সুবিধা আছে নেকি মানে ডেফিনেটলি থাকিব সেই সুবিধা আৰু স্কলাৰশ্বিপৰ ব্যৱস্থাৰ কথা সুধিছে তেওঁৰ আৰ্থিকভাৱে অৱস্থা বেয়া আৰু তেওঁ USTM বা ৰিষ্টৰ জৰিয়তে যদি তেনেকুৱা ধৰণৰ মই জানো যে ERDF ফাউণ্ডেশ্যনৰ ফালৰ পৰা বহুত স্কলাৰশ্বিপৰ ব্যৱস্থা কৰা হয় ৰিষ্টতো কৰা হয় USTMতো কৰা হয় কেনেকুৱা ধৰণৰ সুবিধা আছে স্কলাৰশ্বিপৰ যেতিয়া কথাটো ওলাইছে মই কৈ দিওঁ অকল ৰিষ্ট USTM বুলি নহয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া স্কলাৰশ্বিপ দিয়ে আৰু ব্ৰাইট ষ্টুডেণ্ট মেৰিটিয়াছ ষ্টুডেণ্ট স্কলাৰশ্বিপ চব ফালৰ পৰা পোৱা যায় যেনেকৈ এতিয়া তেওঁ মাইনৰিটি স্কলাৰশ্বিপ আছে গভৰ্ণমেণ্ট অফ আছামৰ স্কলাৰশ্বিপ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কলাৰশ্বিপ আছে স্কলাৰশ্বিপৰ এটা ৱেবছাইট আছে scholarship.gov.in তাত গৈ তেওঁ ভেৰিয়াছ স্কলাৰশ্বিপ চাব পাৰে তাৰ বাহিৰেও যদি তেওঁ বহুত মেৰিটিয়াছ হয় আৰু ঘৰৰ অৱস্থা যদি অলপ প্ৰব্লেম হয় তেতিয়া আমাৰ চেয়াৰমেন ছাৰ মাহবুল হক ছাৰে কৈছে এনেকুৱা ষ্টুডেণ্টক আমি আগবঢ়াই লৈ যাওঁ তো সেইটো এতিয়া মই এতিয়া ইয়াত কৈ দিব নোৱাৰোঁ কিমান পাৰ্চেণ্ট কি কথা এইবোৰ কোৱাটো দৰকাৰী নহয় বাট আমি অলৱেজ উই আৰ অ'পেন ফৰ মেৰিটিয়াছ ষ্টুডেণ্টছ যোন ষ্টুডেণ্ট পঢ়াত চোকা যাৰ ঘৰৰ অৱস্থা অলপ প্ৰব্লেমত আছে সেনেকুৱা ষ্টুডেণ্ট আগবঢ়াই লৈ যোৱা আমাৰ আগৰো পাষ্ট ট্ৰেক ৰেকৰ্ড আছে আৰু অকল ৰিস্ক বুলি নহয় যিমান ERD ফাউণ্ডেশ্যন আছে ইনষ্টিটিউশ্যন আছে কৰে এইখিনি কাম আৰু তাৰ আগতে মই যিটো ক'লোঁ যেনেকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিখিনি স্কলাৰশ্বিপ আছে সেইখিনি চাই লওক scholarship.gov.in গৈ কিনে ইজিলি চাব পাৰিব মই বসুমতাৰী এটা কথা কওক এতিয়া কম্পিউটাৰ ছায়েন্স ক্ষেত্ৰত মানে ফিল্ড ইঞ্জিনিয়াৰিং ফিল্ড হিচাপে কিমান প্ৰস্পেক্ট নে এতিয়া কোনটো ফিল্ডত আটাইতকৈ বেছি আহিছে আপুনি অবভিয়াছলি কম্পিউটাৰ ছায়েন্সৰ কথাই ক'ব নে অন্যান্য ক্ষেত্ৰৰ কথাও ক'ব নিশ্চয় বাকী এক্সপাৰ্টবোৰ আছে আমাৰ নিশ্চয় মই কম্পিউটাৰৰ বিষয়ে ক'ম হয় চ' যেতিয়া আমি কম্পিউটাৰ বুলি কওঁ চ' এইটো এটা বহুত ভাষ্ট ফিল্ড হয় তাৰপিছত ইয়াত যোনটো বিটেক কোৰ্চ হয় আমাৰ গোটেই যিমান কম্পিউটাৰ আছে এইবোৰ আমি গোটেই শিকাব নোৱাৰোঁ আমাৰ এটা চিলেবাছ থাকে এতিয়া আমাৰ এটা ফিক্সড চিলেবাছ থাকে সেই হিচাপত আমি পঢ়াব লগা হয় ষ্টুডেণ্টবিলাকক তাৰপিছত ইয়াতে আমাৰ কিছুমান বস্তু R&D ফিল্ডত যোনটো ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফিল্ডত কিছুমান ছাবজেক্ট গোটেইখিনি নোৱাৰিলেও আমি এটলিষ্ট 5-6 ছাবজেক্টবোৰ ষ্টুডেণ্টক 7 আৰু 8 ছেমিষ্টাৰৰ সিহঁতক প্ৰজেক্ট হিচাপত দিয়া হয় যেনেকৈ মই আপোনাক এটা এক্সাম্পল দিওঁ যেনেকৈ বিগ ডেটা এনালাইচিছ তাৰপিছত আপোনাৰ ডেটা ছায়েন্স তাৰপিছত আপোনাক মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা ক'ব লাগিব যেনেকৈ IoT মানে আপোনালোকে জানেই নিশ্চয় IoT মানে মই ইয়াৰ যোগেদি মই ভালকৈ
এক্সপ্লেইন কৰিব বিচাৰিছোঁ আজিকালি যুগত কি হৈছে সব অটোমেটিক বাই চান্স এটা এক্সাম্পল মই IoTৰ এটা এক্সাম্পল দিব খোজোঁ আপুনি ক'তবা যাব লগা হ'ল আপোনাৰ একদম সময়ে নাই আপুনি পাহৰি গ'ল দৰ্জাটো কেনেকৈ লক কৰিব লাগে বা আপুনি পাহৰি গ'ল আপোনাৰ টিভিটো অন আছিল বা চিলিং ফেনটো অন আছিল গোটেইখিনি অন আছিলে কিন্তু আপুনি পিছতে যেতিয়া আপুনি গাড়ীত গৈ আছিল মোবাইলৰ পৰা কৰিব পৰা যাব তেতিয়া আপুনি মোবাইলৰ পৰা কৰিব পাৰিব এটা সিংগল SMS দি বা আপুনি SMS নকৰাও আপুনি মোবাইলটো জাষ্ট টিভি দিলে আপোনাৰ গোটেইখিনি সুইচ অফ হৈ যাব ঠিক তেনেকৈ আমাৰ বহুত ধৰণৰ এক্সাম্পল আছে এইটো মই ইয়াতে গোটেইখিনি ক'ব নোৱাৰোঁ ঠিক আছে তথাপি মই আপোনাক এটা এমাৰ্জিং ট্ৰেণ্ড যোনটো চবে জানিব লাগিব এইটো হৈছে ব্লকচেইন এনেকুৱা বস্তু য'ত মানে যোনটো আমি এতিয়া প্ৰব্লেম হৈ আছে ডেটা সিকিউৰিটি যোনটো চাইবাৰ সিকিউৰিটি চবে কৈ আছে চাইবাৰ সিকিউৰিটি বহুত প্ৰব্লেম কিন্তু ব্লকচেইন যেতিয়া কমপ্লিটলি আহিব মাৰ্কেটত তেনেহ'লে সেই সিকিউৰিটি বস্তুটো অট'মেটিকলি সলভ হৈ যাব যেনেকৈ আপোনালোকে হেকিঙৰ কথা শুনি আছে ক'তবা আপুনি পইচা ট্ৰেন্সফাৰ কৰিছে পইচাটো গৈ পোৱা নাই বা কোনোবা থাৰ্ড পাৰ্টি আপোনাৰ পইচাটো খাই ল'লে এইটো খুব আজিকালি বেংকিঙৰ ক্ষেত্ৰত আহিছে আজিও বহুত কেইজনে তেনেকুৱা ধৰণৰ ফোন কল পাইছে বুলি কৈছে বিভিন্ন বেংকৰ নাম লৈ ফোন কৰে গতিকে এই ধৰণৰ বস্তু ডাটা সিকিউৰিটি বা কাষ্টমাৰ সিকিউৰিটিৰ ক্ষেত্ৰত ব্যৱস্থা কম্পিউটাৰ সায়েন্স অধ্যয়ন কৰা ইঞ্জিনিয়াৰসকলে কৰিব পাৰে আৰু বহুত আনুষংগিক বিষয় আছে আমি পাতি যাম কিন্তু আপোনালোকৰ ফোন কলো ল'ম এটা সৰু বাণিজ্যিক বিৰতি লৈছোঁ আপোনালোকে চাই আছে DY 365ৰ বিশেষ অনুষ্ঠান USTM সিদ্ধান্ত পুনে পুনে এগৰাকী দৰ্শকৰ ওচৰলৈ গৈছোঁ হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে আমাৰ অতিথিসকলে শুনি আছে USTMৰ ৰিফাণ্ডেবল সিস্টেম আৰু স্কলাৰশ্বিপৰ বিষয়ে জানিব বিচাৰিছিলোঁ আকৌ এবাৰ কওক স্কলাৰশ্বিপ আৰু ৰিফাণ্ডেবল সিস্টেমৰ বিষয়ে জানিব বিচাৰিছিলোঁ ওকে স্কলাৰশ্বিপৰ বিষয়ে জানিব আচ্ছা স্কলাৰশ্বিপৰ যেটো মই অলৰেডি এটা ক'লো আৰু ৰিফাণ্ডৰ যোনটো কৈছে তো স্পেশালি USTMত কি হয় ৰিফাণ্ড পলিচি আছে তো ডিপেন্ডিং আপন নেট এক্সাম যদি ক্লিয়াৰ কৰে তাৰ ওপৰত আছে আৰু ৰিষ্টত এইটো হ'ল যে যদি গেট এক্সাম ক্লিয়াৰ কৰে তেতিয়া 50,000 rupees আমি এজ এ পেবেক পলিচি যোনটো আছে আমি হেতু কৰোঁ সো গেটৰ এক্সাম পাছ কৰিব লাগিব আৰু যোনটো স্কলাৰশ্বিপৰ কথাটো আহিলে এটা যেনেকৈ মই ক'লো স্কলাৰশ্বিপ গভৰ্ণমেণ্টৰ স্কলাৰশ্বিপ বহুতখিনি আছে দুটা স্কলাৰশ্বিপৰ মই নাম মানে গেট হল গ্ৰেজুৱেট এপিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং হেতু যদি আপোনাৰ পাস কৰে তেতিয়া 50,000 আমি দি দিও ষ্টুডেণ্টৰ ফালৰ পৰা দিয়া হয় ওকে ঠিক আছে আৰু যোনটো স্কলাৰশ্বিপৰ কথা কৈ আছে মই দুটা স্কলাৰশ্বিপৰ এটা স্কলাৰশ্বিপৰ একচুয়ালি মই কৈ দিওঁ যদি হাই সেকেন্ডাৰী পাস আউট হয় যদি তো স্পেশালি নৰ্থ ইষ্টৰ কাৰণে এইটো ফেচিলিটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিছে আৰু UGC ফ্লৰ পৰা এইটো আপুনি UGC ৱেবছাইটত গ'লে চাব পাৰিব স্কলাৰশ্বিপটো ঈশান উদয় বুলি কয় তো তাত প্ৰফেশনেল কোৰ্ছৰ কাৰণে পাৰ মান্থ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 7,800 এইটো যোৱা বছৰলৈকে আছিলে এতিয়া যদি ৰিভাইজ হৈছে মই নাজানো সো পাৰ ইয়াৰ ধৰি লওক 93,000 পাই যায় এটা ষ্টুডেণ্টে পাৰ ইয়াৰ পাৰ এনএম সো 4 বছৰ ধৰি লওক নিয়াৰ এবাউট 4 lakhs পাই গ'ল ইয়াত 3 lakhs কিবা এটা পালে ঠিক আছে তো সেইখিনি গভৰ্ণমেণ্টে হেল্প কৰি আছে আৰু অনলি ফৰ নৰ্থ ইষ্ট ষ্টুডেণ্টছ ঈশান উদয় অনলি ফৰ নৰ্থ ইষ্ট ষ্টুডেণ্টছ কিন্তু ৰাছলি আসলতে স্কলাৰশ্বিপৰ বিষয়ে কিন্তু ইয়াত কিছুমান কন্ডিশনো আছে কন্ডিশন এইটো আছে যেনেকৈ 4.5 lakhsৰ তলত হ'ব লাগিব ইনকাম ইয়েস আৰু এটা বস্তু ভাল কি ইয়াত কোনো কেটেগৰাইজেশ্যন নাই ST SC বুলি নাই সবৰ কাৰণে এইটো মানে 4.5 lakhsৰ তলত যদি এনুৱেল ইনকাম যদি হয় তেতিয়া এলিজিবল হ'ব এপ্লাই কৰিব লাগিব আৰু এটা বস্তু হ'ল কি 10,000 এভৰি ইয়াৰ 10,000 ষ্টুডেণ্টক দিয়া হয় এইটো যদি এপ্লিকেশন 10,000 এর উপৰত আছে তেতিয়া মেৰিট আহি যাব পার্সেন্টেজ আহি যাব যদি 10,000 নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক প্ৰতি মাহে 7,800 কে ইয়েস প্ৰফেশনাল কোর্স ইঞ্জিনিয়াৰিং কোর্স অফ যিকোনো প্ৰফেশনাল কোর্স তো এই স্কলাৰশ্বিপটোৰ নাম হ'ল ঈশান উদয় তো হেতুবিলাক এপ্লাই কৰিব লাগে তাৰ পিছত আৰু গভৰ্ণমেণ্টৰ নিজৰ ষ্টেট গভৰ্ণমেণ্টৰ থাকে স্কলাৰশ্বিপ সেইখিনি আপুনি যদি মই যোনটো কৈছিলোঁ অলপ আগতে পৰ্টেলৰ কথা scholarship.gov.in ত গৈ কিনে যদি চাই আমি আৰু এটা ফোন কল লৈ লওঁ scholarship.gov.in ত খবৰ ল'ব পাৰিব আৰু কিবা থাকিলে আমাক পিছতো কৰিব পাৰিব প্ৰশ্ন আৰু এগৰাকী দৰ্শকে ফোন কৰিছে হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে হয় স্যাৰ হয় মই তেজপুৰৰ পৰা কৈছিলোঁ বৰতলাৰ পৰা হয় মোৰ ছোৱালীজনী মানে তেজপুৰ কলেজতে ডিগ্ৰী ছেকেণ্ড ছেমত এবাৰ থাৰ্ড ছেমত উঠিছিলে লগা নোহোৱা হ'লে এতিয়া তাৰমানে তাই স্কলাৰশ্বিপটো কেনেধৰণে বিচাৰিলে মই পাম বাৰু গ্ৰেজুৱেশ্যন মানে BA পঢ়ি আছে নে তেনেকুৱা ধৰণৰ পঢ়ি আছে BA পঢ়ি আছে গ্ৰেজুৱেশ্যনৰ কাৰণে আৰ্টছত হয়তো পঢ়ি আছে তো আগতে এপ্লাই কৰিছে কি নাই যদি এপ্লাই কৰিছে তো ৰিনিউৱেল প্ৰসেছ হয় আৰু যদি এপ্লাই কৰা হৈছিলে
এপ্লাই কৰা যদি হৈছিলে তেতিয়া আপোনালোকে তাৰ সবৰে এপ্লিকেশ্যন নম্বৰ আৰু কলেজ অফ ল পৰা ভেৰিফিকেশ্যন কৰা হয় আপোনাৰ কলেজৰ যোনজন ৰেজিষ্ট্ৰাৰ হওক ইয়া যিজনে এই ট্ৰেইনিং এণ্ড প্লেচমেণ্ট চাই আছে স্কলাৰশ্বিপ চাই আছে তেওঁক গৈ খবৰ কৰক কেলে আমি কি হয় ষ্টুডেণ্টে এপ্লাই কৰাৰ পিছত কলেজে ভেৰিফাই কৰি দিব লাগে সেই ভেৰিফিকেশ্যন যদি হৈ গৈছে তে আপোনাৰ অট'মেটিকলি বেংক একাউণ্টত পইচা আহিব লাগে আৰু কি স্কলাৰশ্বিপ হয় সেইটো জানিব লাগিব এতিয়া বহুতকেইটা স্কলাৰশ্বিপ আছে এতিয়া কি NEC স্কলাৰশ্বিপ নে ষ্টেট গভৰ্ণমেণ্টৰ স্কলাৰশ্বিপ নে সেই স্কলাৰশ্বিপটো জানিব লাগিব তাৰ সব স্কলাৰশ্বিপৰ কাৰণে পৰ্টেল দিয়া আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত তো সেই তাত পৰ্টেলত গৈ কিনে চাব লাগে এপ্লিকেশ্যন নম্বৰ মাৰি কিনে মোৰ কি প্ৰব্লেম আছে তাতে গম পাই যাব ওকে আমি গোটেই বিষয়টো দৰ্শকৰ ওচৰলৈ গৈছোঁ যেতিয়া এতিয়া এটা বিষয় আমি এতিয়ালৈকে স্পৰ্শ কৰা নাই দৰ্শকৰ ফোন ল'ম তাৰ মাজতে মই এটা প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে এতিয়া জব বা তেনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰিং ক্ষেত্ৰখনৰ প্ৰস্পেক্ট আমি যিটো সম্ভাৱনাৰ কথা কওঁ সেই সম্ভাৱনাটো মই আপোনালোকে যিকোনো এজনে ক'ব পাৰে কেনেকুৱা দেখিবলৈ পাইছে মানে নৰ্থ ইষ্টৰ ক্ষেত্ৰত হওক পাঠক ছাৰে এটা টাচ কৰিছে ইঞ্জিনিয়াৰিঙৰ প্ৰস্পেক্টটো কেনেকুৱা আছে ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছৰ আমি এইটো এনেকৈ ধৰণৰ ক'ব লাগিব 2000ৰ যেনেকৈ বেয়া আছিলে যেনেকৈ স্যাচুৰেশ্যন পইণ্ট আহিছিলে সেই সময়ত 2000ৰ পৰা 2003লৈ কিন্তু এতিয়া 2004ৰ পৰা এইটো লাহেকৈ উঠি আহি আছে এইটো এক্সপনেনচিয়েল গ্ৰথ বুলি ক'ব পাৰোঁ আমি স্পেচিয়েলি চিভিল আৰু কম্পিউটাৰ ছায়েন্সত মই যোৱা 6 ইয়াৰ্ছৰ পৰা প্লেচমেণ্টত ময়ে কোঅৰ্ডিনেটৰ আৰু গোটেই প্লেচমেণ্ট লিষ্টত আমাৰ যিমান ইঞ্জিনিয়াৰিং আছে সিহঁতৰ প্লেচমেণ্ট দিয়াটো মোৰে দায়িত্ব হয় তাতে মই দেখিব পাইছোঁ কম্পিউটাৰ ছায়েন্সৰ কাৰণে যদি ল'ৰাটো স্কিল থকা হয় তেনেহ'লে একো প্ৰব্লেমেই নাই সি ক'তবা নহয় ক'তবা এনগেজ হ'বই হৈ যাব তাৰ কাৰণে একো প্ৰব্লেমেই নাই মানে ইঞ্জিনিয়াৰিং যিকোনো ব্ৰাঞ্চৰে হওক স্কিল নিজৰ থাকিব লাগিব কেৱল মুখস্থ বিদ্যা হ'লেও নহ'ব এটা ছাজেশ্যন দিব বিচাৰিছোঁ মই যোনে ইঞ্জিনিয়াৰিং কৰি আছে ইয়া ফাইনেল ছেমিষ্টাৰ 8th ছেমিষ্টাৰত যদি আছে যোন ষ্টুডেণ্ট যদি চাই আছে যদি আজি তো মই এটা ছাজেশ্যন এইটো থাকিলে যে নৰ্থ ইষ্টত যদি মই পঢ়িছোঁ এটলিষ্ট 5 to 6 years মই নৰ্থ ইষ্টৰ বাহিৰত গৈ কিনে কাম কৰি কিনে আহোঁ কিছুমান কি হয় এতিয়া গভৰ্ণমেণ্টৰ বহুত স্কিম আছে য'ত মই ষ্টাৰ্টআপ খুলিব পাৰোঁ মই এণ্টাৰপ্ৰাইজ খুলিব পাৰোঁ মই নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰোঁ বাট মোৰ ছাজেশ্যন এইটো হ'ল যে মই সেইটো কোম্পানীতে গৈ যিটো ফিল্ডত মোৰ কাম কৰিবলৈ আছে আৰু এটা বস্তু আছে যেনেকৈ হ'ল এতিয়া ছাপ'জ যিকেইটা 8th ছেমৰ ষ্টুডেণ্ট যদি কোনোবা চাই আছে এতিয়া তো সিহঁতৰ ফ'কাছ এইটো হ'ব লাগে যে গেটটো ভালকৈ ক্লিয়াৰ কৰিব লাগে গেট ক্লিয়াৰ কৰিলে সিহঁতি মহাৰত্ন কোম্পানী যিখিনি আছে নৱৰত্ন কোম্পানী যিখিনি আছে তাত পাই যাব আৰু তাত পোৱাৰ পিছত আপোনাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচতকৈ ভাল সেইটো মই ক'ব নালাগে চবে জানে আৰু গেট ক্লিয়াৰ কৰিলে আপোনাৰ PSU সেক্টৰ যিমান আমাৰ ই আছে যিখিনি কোম্পানীজ যেনেকৈ IOCL হ'ল ৰিফাইনাৰী এইখিনি আহি যাব গোটেইখিনি আহি যাব আমি আৰু এটা ফোন কল লৈ লৈছোঁ হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে হয় আপোনাৰ প্ৰশ্নটো কৰক আপুনি আমাৰ অতিথিসকলে শুনি আছে তেখেতে টিভিত চাই আছে গতিকে আপোনালোকে যিসকলে ফোন কৰে তেখেতসকলক অনুৰোধ জনাইছোঁ টিভিৰ ওচৰত থাকিলে আপোনাৰ কণ্ঠস্বৰটো বহুত দেৰিকৈ আহে গতিকে টিভিটোৰ পৰা অলপ আঁতৰি আহি আপুনি প্ৰশ্নটো কৰিব আমি প্ৰস্পেক্টৰ বিষয়ে কৈ আছিলোঁ মই পাঠক ছাৰ এটা কথা কওক যে এতিয়া যিসকল ষ্টুডেণ্টে নামভৰ্তি কৰিবলৈ চিন্তা কৰিছে লকডাউনৰ কাৰণে বা কৰোণাৰ কাৰণে অলপ সমস্যা হৈছে এতিয়া ৰিষ্টৰ কথাই মই সুধিছোঁ যে তাত CEৰ পৰা ষ্টুডেণ্টছ লোৱা হয় JEৰ পৰা লোৱা হয় নে আপোনালোকৰ নিজস্ব টেষ্টটো কিবা আছে নাই আমাৰতো CEৰ পৰা লোৱা হয় JEৰ পৰা লোৱা হয় আৰু আমাৰ নিজা টেষ্টটো আছে নিজা টেষ্ট হৈ আছে আৰু এইবিলাক এডভাৰটাইজ হয় সুন্দৰকৈ চলি থাকে এইকেইটা পদ্ধতিৰে আমি এডমিশ্যন দিয়া হয় আৰু PCM 50% তেনেকুৱা কিবা আছে এই ক্ষেত্ৰত মই এটা এড কৰিব বিচাৰিছোঁ সেই লকডাউনৰ কাৰণে আমি কি কৰিছোঁ গোটেই এণ্ট্ৰেঞ্চবোৰ আমি এতিয়া অনলাইন পাতি আছে তাৰ কাৰণে আজি আমাৰ জাষ্ট মই নিজে এটা এণ্ট্ৰেঞ্চ লৈছোঁ তাতে আমাৰ এৰাউণ্ড 100 ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছে আকৌ আমাৰ এইটো phase 1 তাৰপিছত আকৌ phase 2 phase 3 এনেকৈ ঠিক যাব তাৰপিছত ইয়াৰ ৰিজাল্টটো আমি 27ত ডিক্লেয়াৰ কৰিম 27 জুলাই উইদিন আফটাৰ 2 days আৰু এইটো বাধ্যতামূলক PCM 50% এনেকুৱা ধৰণৰ বাধ্যতামূলক আছে PCM এইটো বেস্ট অন AICT যেনেকৈ আমাক ইনষ্ট্ৰাক্ট কৰে সেই হিচাপত আমি লওঁ তুমি এইটো কৈ দিবা এজ পাৰ AICT যোনটো নৰ্মছ আছে অলৰেডি PCMত আপোনাৰ সেই যদি ST SC হয় তে 40% যদি জেনাৰেল হয় 45% সেইটো আছে তাৰ বাহিৰেও ইনষ্টিটিউটে ইয়া ইউনিভাৰ্চিটিয়ে নিজৰ নৰ্মছ কিছুমান ৰাখে ঠিক আছে যদি কিবা ৰিভিজন হয় তো আমি সেইটো ৰিভাইজ কৰিব লাগে
তো সেইটো আছে কণ্ডিশ্যন ইঞ্জিনিয়াৰিঙৰ কাৰণে সেই কণ্ডিশ্যনটো আগতো আছিলে এতিয়াও আছে চ' এভৰি 4 years 5 yearsত AICT অলপ ৰিভাইজ কৰে তো এইটো ফিক্স আছে যে সি ফিজিক্স আৰু মেথছ পাছ হ'বই লাগিব এনেকুৱা হ'ব নোৱাৰে যে সি 4th ছাবজেক্ট লৈ আহিব তেতিয়া এডমিশ্যন নহ'ব অৰ্থাৎ মানে AICT এপ্ৰুভ কোৰ্চ আৰু এই কথাটো আহে যে যেহেতু ৰিষ্ট নৰ্থ ইষ্টাৰ্ণ হিলছ ইউনিভাৰ্চিটি আণ্ডাৰত চেণ্ট্ৰেল ইউনিভাৰ্চিটি গতিকে AICT এপ্ৰুভেল আছে বা AICT অথৰাইজেশ্যন আছে তাৰ বাহিৰেও আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়া নামভৰ্তিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব সেইসকল শিক্ষাৰ্থীৰ কাৰণে আৰু কি পৰামৰ্শ থাকিব বা শিক্ষাৰ্থীৰ কিবা যদি প্ৰশ্ন থাকে আমি এই অনুষ্ঠানত উত্তৰ দিবলৈ চেষ্টা কৰিম সৰু এটা বিৰতি লৈছোঁ আপোনালোকে চাই আছে DY 365 বিশেষ অনুষ্ঠান USTM সিদ্ধান্ত আৰু আজি অভিযান্ত্ৰিক শিক্ষাৰ বিষয়ে শিক্ষাৰ্থীসকলৰ মনত উদয় হোৱা প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ এই বিশেষ অনুষ্ঠানত আৰু দুগৰাকী দৰ্শক আমাৰ ফোন লাইনত ৰৈ আছে মই আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাৰ প্ৰশ্নটো এই মুহূৰ্তত আপুনি কৰিব পাৰিব হয় হয় বুজি পাইছোঁ আপোনাৰ প্ৰশ্নটো 1 বছৰ যদি ড্ৰপ হয় স্কলাৰশ্বিপ পাবলৈ এলিজিবল হয় নে নহয় সেই প্ৰশ্নটো কৰিছে নৰ্মেলি কি হয় ক্লাছ 12 পাছ কৰি যদি কণ্টিনিউ কৰে তে পাবলৈ অলপ ইজি হৈ যায় কেলে কোটা থাকে গভৰ্ণমেণ্টৰ তো 1 বছৰ যদি ড্ৰপ হৈ যায় ইয়া গ্যাপ হৈ যায় তেতিয়া প্ৰবলেম নহয় এপ্লাই কৰিব পাৰে কিন্তু এতিয়া তাৰ ৰিজাল্টটো সাৰ্টিফিকেট আনিব লাগিব এডুকেশ্যন ইনষ্টিটিউট ক্লাছ এটেন্ডেড আৰু এটা প্ৰশ্ন আছে হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে হেল্ল' হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে ঈশানোদয়ত আপোনাৰ এপ্লাই কৰিছিলে যোৱা বছৰ তাৰপিছত ৰিজেক্ট আহিলে ঈশানোদয়টো আপোনাৰ মানে স্কলাৰশ্বিপ মানে অহা দেৰি হোৱাৰ কাৰণে এপ্লাই কৰা আৰু তাৰ আগতে আপোনাৰ অসম গভৰ্ণমেণ্টে এটা মানে স্কলাৰশ্বিপত এপ্লাই কৰিলে দুটা এপ্লাই কৰাৰ কাৰণে নাহিলে নে কি সেইটো কাৰণে এটা টাইমত একচুয়ালি এটা স্কলাৰশ্বিপে ল'ব পাৰি কিজনি ক'বাত কিবা ভুল হৈছে ডেটা এন্ট্ৰি কাৰণে ইয়া কিবা কি কাৰণে ৰিজেক্ট আহিলে যোৱা বছৰ কৰিছিলে তাৰমানে নহয় আপুনি এটা টাইমত এটা স্কলাৰশ্বিপে ল'ব পাৰে আৰু কি কাৰণে ৰিজেক্ট আহিলে যেনেকৈ মই ক'লোঁ যে ঈশানোদয়টো আপোনাৰ টপ 10,000 ষ্টুডেণ্টছক দিয়া হয় কিজনী পাৰ্চেণ্টেজ কম হ'ব ইয়া কিবা সেনেকুৱা কিবা অপশ্যনছ হ'ব পাৰে আৰু আপুনি খবৰ ল'ব পাৰে এইখিনি পৰ্টেলত গৈ তাত এক্সেক্টলি কোন নডেল অফিচাৰ হয় নডেল অফিচাৰক ফোন কৰি আপুনি জানিব পাৰে যে এপ্লিকেশ্যন ৰিজেক্ট কেলে হ'ল আৰু সেইটো আপুনি ইজিলি পাই যাব ৱেবছাইটত ঈশানোদয় বুলি স্পেচিয়েল আপোনাৰ পৰ্টেলে আছে ইয়া scholarship.gov.in ত গৈ কিনে আপুনি বিচাৰিব পাৰিব আৰু যোনজন নডেল অফিচাৰ স্পেচিয়েলি নৰ্থ ইষ্টৰ নডেল অফিচাৰ হ'ব দিছপুৰতে হ'ব চাগে ব্ৰাঞ্চ তাতে ফোন কৰি সুধিলে কৈ দিব কি হ'ল কি প্ৰব্লেম হৈছে আৰু এটা টাইমত এটা স্কলাৰশ্বিপ এটা টাইমত এটা সময়ত এটা স্কলাৰশ্বিপ আৰু এগৰাকী দৰ্শকৰ ফোন আছে হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰক হাই সেকেন্ডারি পাস কৰা ষ্টুডেণ্টখিনিৰ স্কলাৰশ্বিপৰ বিষয়ে জানিব লাগিছিল কেনেকৈ মানে এইটো কৰিব পাৰি ওকে আফটাৰ এইচএছ কি স্কলাৰশ্বিপৰ সুবিধা আছে আফটাৰ হাই সেকেন্ডাৰি এতিয়া ডিপেণ্ড কৰিব ব্ৰাঞ্চ যদি সায়েন্স আছে ইয়া কি আছে তো ইয়াত একচুয়ালি স্কলাৰশ্বিপ দিয়া হয় প্ৰফেশনাল কোৰ্সেছ আৰু জেনাৰেল কোৰ্সেছ তো যিখিনি এতিয়া মই যেনেকৈ ক'লোঁ যদি প্ৰফেশনাল কোৰ্সত যায় তে আপোনাৰ ধৰি লওক ঈশানোদয় থাকিলে গভৰ্ণমেণ্ট অফ আছামৰ এটা স্কলাৰশ্বিপ থাকিলে য'ত আপোনাৰ 10,000 15,000 কিবা এটা আছে যোনটো পাৰ ইয়াৰ দিয়া হয় আৰু বুক গ্ৰান্টৰ কাৰণে পইচা বেলেগকৈ দিয়া হয় হোষ্টেলৰ কাৰণে বেলেগকৈ দিয়া হয় তো এতিয়া এইখিনি গোটেইখিনি বস্তু ক'ব গ'লে এই এপিছডটো কমপ্লিট নহ'ব ওকে ঠিক আছে বাৰু বেছি দীঘলীয়া নকৰোঁ আৰু এগৰাকী দৰ্শক ফোন কল আছে তেখেতৰ প্ৰশ্নটো লৈ লৈছোঁ হয় আপোনাৰ প্ৰশ্নটো আপুনি কৰিব পাৰে হয় মই নমস্কাৰ মই মেকানিকেল অটোমোবাইল 6 টেমৰ ষ্টুডেণ্ট হয় হয় তো মই আপোনাৰ প্লেচমেণ্টৰ বিষয়ে জানিব বিচাৰিছিলোঁ মেকানিকেল ইঞ্জিনিয়াৰিং 6 সেমিষ্টাৰ প্লেচমেণ্টৰ বিষয়ে মেকানিকেল জানিব অটোমোবাইলৰ হয় অটোমোবাইল কামৰূপ পলিটেকনিকৰ পৰা ওকে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিব প্লেচমেণ্টৰ বিষয়ত আপুনি কেনেকুৱা ধৰণৰ প্লেচমেণ্ট বিচাৰিছে ইয়াৰ বিষয়ে আপুনি ক'ব নেকি অলপ আপুনি 6 সেমিষ্টাৰত আছে ঠিকে আছে আপোনাৰ আমাৰ কলেজত কি হয় আমি যেতিয়া ষ্টুডেণ্টে 7 সেমিষ্টাৰত গৈ পায় তেতিয়াৰ পৰা আমি সিহঁতক প্লেচমেণ্টৰ কাৰণে কামটো প্ৰচেছ কৰোঁ তাৰপিছত যিমান কোম্পানীবোৰ আছে ইয়াৰ কোম্পানীবিলাকৰ লগত আমি কথা পাতোঁ নিজে আপুনি তেখেতে উত্তৰ দিব পাৰিব তেখেত লাইনত আছে মই আপোনাক জনাব খোজোঁ আপুনি 6 সেমিষ্টাৰত যদি আছে তেনেহ'লে আপোনাৰ নিশ্চয় পাৰ্চেণ্টেজ আপুনি কনচিষ্টেণ্টলি 60% আপুনি মেইনটেইন কৰিছে না নাই ইয়াৰ ওপৰতো নিৰ্ভৰ কৰিব কেলৈ কোম্পানীবিলাকে 60%টো আজিকালি মানে এইটো কম্পালচাৰী হৈছে আপোনাৰ যদি 60% আছে তেনেহ'লে আপুনি যিকোনো কোম্পানীৰ আপুনি এপ্লাই কৰিব পাৰিব আৰু যোনটো আমাৰ প্লেচমেণ্ট আছে প্লেচমেণ্ট টিমৰ লগত আপুনি কথা পাতিব পাৰিব
তাৰপিছত আপুনি কোনটো কলেজৰ পৰা কৰিছে ইয়াৰ নিজৰ নিশ্চয় প্লেচমেণ্ট অফিচাৰ আছে এই প্লেচমেণ্ট অফিচাৰৰ লগত আপুনি ভালকৈ কথা পাতিব লাগিব তাৰপিছত আপুনি নিজৰ স্কিলটো ভালকৈ ডেভেলপ কৰিব লাগিব যেনেকৈ আপুনি অটোকেড শিকিব লাগিব অটোমোবাইলৰ কিবা ছফ্টৱেৰ আছে নেকি এইকেইটা আপুনি শিকিব লাগিব ঠিক তেনেকৈ আপোনাৰ যদি এই স্কিলবোৰ আপুনি যদি ষ্ট্ৰং হয় তেনেহ'লে এইটো আপোনাৰ বহুত পজিটিভ ইম্পেক্ট পৰে আপোনাৰ ৰিজিউম যেতিয়া আপুনি বনায় বা আপুনি আপোনাৰ ৰিজিউমটো যেতিয়া কোম্পানীয়ে দেখিব তেতিয়া ইয়াৰ মানে আপুনি কি জানে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আপোনাক ইণ্টাৰভিউ ল'ব আৰু এই যোন আপোনাৰ যোনটো স্কিল আছে ইয়াৰ ওপৰতে আপুনি ভাল চাকৰি পাই যাব পাৰিব তাৰ কাৰণে আপুনি পঢ়াৰ লগত আপুনি যেতিয়া 6 ছেমিষ্টাৰ পাইছে এতিয়া লকডাউন এই লকডাউন পিৰিয়ডত আপুনি কি কৰিব পাৰে অনলাইন বহুত কোৰ্চেছ আছে এই কোৰ্চবিলাকৰ আপুনি লৈ লওক আৰু লৈ কিনে আপোনাৰ নিজৰ স্কিলটো ডেভেলপ কৰক এইটোৱে মোৰ ৰিকুৱেষ্ট মই ধন্যবাদ জনাইছোঁ বসুমতাৰী মই পাঠক ছাৰ এটা প্ৰশ্ন সুধিব খুজিছোঁ এতিয়া ধৰক বহুত মানুহে ইঞ্জিনিয়াৰিং পঢ়িবলৈ বা প্ৰফেচনেল কোৰ্চ পঢ়িবলৈ অসমৰ বাহিৰলৈ যোৱাৰ এটা ছিষ্টেম এটা আছিল বহুত এতিয়াতো আমি গম পাইছোঁ লকডাউন হোৱাৰ পিছত 1.5 লাখ 2 লাখ বা বেছিও হ'ব পাৰে ফিগাৰটোলৈ মই নাযাওঁ এতিয়া অসমত ইঞ্জিনিয়াৰিঙৰ যিটো ষ্টাডি বা উত্তৰ পূৰ্বাঞ্চলত যিটো ইঞ্জিনিয়াৰিঙৰ ষ্টাডিৰ ইনষ্টিটিউটবিলাক হৈছে মই ৰিষ্টকে ধৰি বিভিন্ন ইনষ্টিটিউট আছে NIT আছে শিলচৰত বা আমাৰ ইঞ্জিনিয়াৰিং কলেজ কেইবাখনো আছে EC আছে JEC আছে এতিয়া আমাৰ এই ল'ৰা ছোৱালীবিলাক ইয়াত ছিট পোৱাৰ ক্ষেত্ৰত বেছি সুবিধা নে বাহিৰত ছিট পোৱাৰ ক্ষেত্ৰত বেছি সুবিধা মই স্পন্সৰ ছিটৰ কথা কোৱা নাই না ছিটটো চাওক এতিয়া যিবিলাক ৰেপুটেড ইনষ্টিটিউট আছে তেওঁলোকৰ এডমিশ্যন প্ৰচিডিউৰ মতে তেওঁলোকে এডমিশ্যন দি দিব এতিয়া ষ্টুডেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ তাত যায় নে নাযায় এতিয়া আমাৰ ইয়াত এনেকুৱা এটা কণ্ডিশ্যন হোৱা নাই যে আমাৰ ইঞ্জিনিয়াৰিঙত ছিটত মানে ষ্টুডেণ্ট বহুত হৈছে ছিট কম হৈছে এনেকুৱা এটা কণ্ডিশ্যন যোৱা আগলৈকে নাছিলে কিন্তু যেহেতু এতিয়া পৰিৱেশটো অলপ বদলি হৈ গ'ল মই ভাবোঁ ষ্টুডেণ্টবিলাক বাহিৰলৈ যাবলৈ নিবিচাৰিব ইতিমধ্যে মই বহুত এনেকুৱা কণ্টেক্ট পাইছোঁ যে তাত আধৰুৱা হৈছে ইয়াত আহিব খোজে এনেকুৱা ধৰণৰ মোৰ জেনেৰেলাইজ যিটো এটা ভিউ ল'ৰা ছোৱালীৰ সেই ভিউটোৰ পৰা এটা কথা লাগে যে অসমতে শিক্ষা গ্ৰহণ কৰিব পৰা বা আমাৰ উত্তৰ পূৰ্বাঞ্চলতে শিক্ষা গ্ৰহণ কৰিব পৰা তেনেকুৱা ধৰণৰ পৰিৱেশ বহুত অভিভাৱকে তেনেকুৱা ধৰণৰ প্ৰশ্নও কৰে আমাৰ এই অনুষ্ঠানত গতিকে সেইসকলক উদ্দেশ্যি কি ক'ব পাৰি যে এতিয়া AICTE এপ্ৰুভ কোৰ্চ হয় চেণ্ট্ৰেল ইউনিভাৰ্চিটি কোৰ্চ হয় কিন্তু তাৰ মাজতো আৰু কিবা আছে নেকি যে অভিভাৱকে গুৰুত্ব দিবলগীয়া কথা ইয়াৰ এটা কথা হ'ল কি ইম্পৰ্টেঞ্চ এইটোও হ'ল যে আমি আগতে আছিলে যেনেকৈ ট্ৰেণ্ড এটা আছিলে যে সাউথ ইণ্ডিয়াত গৈ ইয়াৰ বেলেগ জাত বেংগলোৰ যায় নকওঁ যে যোৱাটো বেয়া কিন্তু যিহেতু আমাৰ ওচৰতে আছে চব কোৰ্চেছ এভেইলেবল আমি ইয়াতে আমি নিজৰ এডুকেশ্যন ইয়াতে পুৰা কৰি লওঁ IIT আছে NIT আছে চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে আকৌ আপোনাৰ ষ্টেট ৰানিং ইঞ্জিনিয়াৰিং কলেজেছ আছে তাৰ উপৰি আপোনাৰ প্ৰাইভেট ইনষ্টিটিউশ্যনছ ভাল ভাল উঠি আহিছে এতিয়া এনেকুৱা নহয় যে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে লেব ছাপোৰ্ট আছে আপোনাক কি লাগে এটা কলেজত ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব লাগিব লেব ছাপোৰ্ট ভাল হ'ব লাগিব AICTE এপ্ৰুভড হ'ব লাগিব ফেকাল্টি ভাল হ'ব লাগিব এইখিনি বস্তুৱে অসমৰ নৰ্থ ইষ্টৰ কলেজবিলাক বহুত চিনচিয়াৰ আপোনাৰ ইয়াত যিটো আছে বুলি কৈছে আছে আৰু ষ্টুডেণ্টে ইয়াত ঠগ নাখায় মই এটা কথা কওঁ ঠগ নাখায় ইয়াত বাহিৰত গৈ তেনেকুৱা ধৰণৰ কিছুমান ঠগ নাখায় গাৰ্জেনে নিজে আহি কিনে চাই থাকিব পাৰিব ইয়াতে আৰু ইয়াত এইটো নহয় যে আপুনি এডমিশ্যন ল'লে পাছ কৰি যাব সেইটোও নহয় প্ৰাইভেট ইনষ্টিটিউট চাব পাছ কৰিব পৰা নাই তাৰমানে ইয়াত পূৰা মেইনটেইন কৰা হয় আটাইবিলাক কলেজে মেইনটেইন কৰে এইকাৰণে কোৱালিটি মই এটা কথা ক'ব পাৰোঁ নৰ্থ ইষ্টৰ পৰা যিখিনি ষ্টুডেণ্ট পাছ কৰি ওলাইছে লাষ্ট ফিউ ইয়াৰ্ছত সিহঁতৰ কোৱালিটি এভাৰেজ অল ইণ্ডিয়ান কোৱালিটিতকৈ ভাল আৰু এনেকুৱা নেকি যে বহুতৰ এটা মই এই কথাটো এইকাৰণে সুধিছোঁ যে স্পষ্ট হোৱা ভাল যে বাহিৰত গ'লে প্লেচমেণ্টৰ বেছি সুবিধা ইয়াত কম ইয়াত পঢ়িলে কম তেনেকুৱা ধৰণৰ কিবা আছে নেকি ইয়াৰ আগতে মই এটা আৰু বস্তু কৈ দিওঁ আপোনাক যেনে ধৰি লওক আপুনি চেন্নাই গ'ল ইয়াৰ বেলেগ বেলেগ চাউথৰ জেগাত গ'ল কিছুমান কলেজ এনেকুৱাও আছে যে সিহঁতৰ নিজৰ ৰিজনেল লেংগুৱেজতে পঢ়োৱা হয় ইংলিছটো ইউজ নকৰে সেইটো কিমান ডাঙৰ বেৰিয়াৰ ভাবি লওক তো মই প্ৰথমত গৈ সেইটো লেংগুৱেজ শিকিব লাগিব তাৰপিছত মই ইঞ্জিনিয়াৰিং শিকিম আৰু ইঞ্জিনিয়াৰিংটো ইংলিছৰ বাহিৰে বেলেগ ভাষা শিকাটো অলপ প্ৰব্লেম হ'ব আৰু যিটো আপুনি ছাৰ কওক এইটো প্লেচমেণ্টৰ বিষয়ে যিটো সুধিছে তাৰ কাৰণে মই ক'ব এটা বিচাৰিছোঁ মানে আমাৰ অসমত নিশ্চয় বেলেগৰ কম্পেৰিজন যেনে বেংগলোৰ দিল্লী এইবোৰৰ কম্পেৰিজন আমাৰ নিশ্চয় ইণ্ডাষ্ট্ৰিটো কম আছে তাৰ কাৰণে গাৰ্জেনে কি ভাবে মই বেংগলোৰতে দিম বেংগলোৰৰ মোৰ ল'ৰাটো চাকৰি হৈ যাব কিন্তু গাৰ্জেনে এবাৰ এডমিশ্যন দিয়াৰ পিছত ইয়াক কেতিয়াও ফ'ল' নকৰে বা ফ'ল' আপ নকৰে বা কলেজত গৈ নুসুধে যে মোৰ ল'ৰাই কি কৰি আছে তাৰ কাৰণে আমি যদি ছাৰ্ভে কৰোঁ এই যোৱা 5 ইয়াৰ্ছত তেনেহ'লে বহুত ল'ৰাই মানে ছাকচেছ নোহোৱাকৈ বহুত আহিছে তাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰোঁ তাত পটোৱাতকৈ আমি ইয়াত খবৰটো ৰাখক ল'ৰা ছোৱালী কি কৰি আছে কিমান ধৰণে এক্সপাৰ্টাইজ কৰিছে বা কিমান গোটাইছে
স্কিল মই তিনিওগৰাকী অতিথি ডক্টৰ প্ৰীতম পাঠক ছাৰ, জয়নুল আবেদিন আৰু বসুমতাৰী আটাইকে ধন্যবাদ জনাইছোঁ। আজি অন্তত এই অনুষ্ঠানত যিসকলে অভিযান্ত্ৰিক শিক্ষাৰ প্ৰতি আগ্ৰহ আছে তেখেতসকলে কিছু হ'লেও মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ বিচাৰি পাইছে। হয় হয় আচ্ছা, যোন এতিয়া ক্লাছ 12 পাছ কৰি এতিয়া ধৰি লওক এডমিশ্যনৰ কাৰণে বিচাৰি আছে কলেজেছ, তো এটা বস্তু এইটো সদায় ৰাখিব লাগে যে মই মোৰ ইণ্টাৰেষ্টটো কি, এনেকুৱা হ'ব নালাগে যে মই স্কলাৰশ্বিপ পাম কাৰণে মই পঢ়িম, মই কিবা এটা বেলেগ নিজৰ ইণ্টাৰেষ্টটো বা নিজৰ স্কিলটো এক্সপাৰ্টাইজটো আমি আজি স্কলাৰশ্বিপৰ কথা বহুত পাতি দিলোঁ, চাব লাগিব। তো চবৰে মাথাত স্কলাৰশ্বিপটো সোমাই যাব, স্কলাৰশ্বিপটো সোমাই যাব সেইটো নালাগে। মই ক্লিয়াৰ কৰি দিছোঁ যে মোৰ ইণ্টাৰেষ্ট মোৰ কি আছে আৰু মই ঠিক আছে, ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি বিদায় ল'ব লাগিব এই অনুষ্ঠানৰ পৰা আৰু পৰৱৰ্তী সময়তো অহা শনিবাৰে নিশা 9 বজাত সিদ্ধান্ত অনুষ্ঠানত শৈক্ষিক বিষয়ৰ যিকোনো প্ৰশ্ন আপোনালোকক দিবলৈ চেষ্টা কৰা হ'ব ESTM সিদ্ধান্ত অনুষ্ঠানত। আজিৰ তিনিওগৰাকী অতিথি বসুমতাৰী পাঠক ছাৰ আৰু জয়নুল আবেদিন, আপোনালোকক ধন্যবাদ জনাই বিদায় লৈছোঁ এই অনুষ্ঠানৰ পৰা। আৰু আপোনালোকৰ ভাল হওক, আপোনালোকৰ সন্তানৰ ভাল হওক। কৰোণাত কিছু সমস্যা হৈছে কিন্তু ভাল হ'বই, ভাল দিন আহিব, ইয়াকে আশা কৰি বিদায় লৈছোঁ।